মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালে আছা নিশ্চয় আমি সমাজ বিজ্ঞান পাঠ্যপুথিৰ 4 নম্বৰ পাঠ বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন এই পাঠটো আমি আলোচনা কৰি আছিলোঁ এই পাঠটোত আমি গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিত জীৱন ধাৰণৰ বৈশিষ্ট্য ভিন্ন শ্ৰেণী নগৰ সম্বন্ধে আৰু নগৰীকৰণ প্ৰক্ৰিয়া সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিলোঁ আজি আমি আলোচনা কৰিম অসমৰ প্ৰধান নগৰসমূহ আৰু নগৰত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ সমস্যা সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম অসমৰ প্ৰধান নগৰসমূহ গমছানে আমি এতিয়া নগৰ বুলি ক'লে জানো নগৰত কি হয় নগৰত বিভিন্ন ধৰণৰ সা সুবিধা থাকে হয়নে শিক্ষা সংস্কৃতি অৰ্থনৈতিক দিশৰ পৰা তাৰ পিছত বিভিন্ন চিকিৎসা ব্যৱস্থা এই সকলোবিলাক দিশতে কি হয় নগৰত বিভিন্ন সা সুবিধা আমি উপভোগ কৰিবলৈ পাওঁ তো এতিয়া আহিলে অসম এখন কৃষিভিত্তিক ৰাজ্য আৰু আমি সকলোৱে জানো হয়নে ইয়াত কি হয় অসমত 70% লোকে কৃষি কাৰ্যৰ লগত জড়িত আৰু অন্যান্য আৰু প্ৰাথমিক বৃত্তিৰ লগত জড়িত অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰ সংখ্যা কেইখন 80খন এটো মনত ৰাখিবা তোমালোকে অসমত 1 লাখ বা ততোধিক জনসংখ্যাৰ কেইবাখনো নগৰ আছে যদিও কেৱল গুৱাহাটীখনেই মহানগৰ হিচাপে স্বীকৃতি পাইছে তোমালোকে গুৱাহাটীৰ নাম শুনিছা গুৱাহাটীখনকে কি বুলি কোৱা হয় মহানগৰ হিচাপে স্বীকৃতি দিছে একমাত্ৰ গুৱাহাটীতে মহানগৰীয় পৌৰ প্ৰশাসন ব্যৱস্থা পৌৰ নিগম গঠন হৈছে এতিয়া অসমৰ যদি তোমালোকৰ প্ৰশ্ন কৰা হয় অসমৰ মহানগৰীয় পৌৰ প্ৰশাসন ব্যৱস্থা পৌৰ নিগম ক'ত গঠন হৈছে গমছানে তাত কি লিখিবা গুৱাহাটী অসমৰ বেছিভাগ নগৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত এই নগৰসমূহৰ বেছিভাগেই প্ৰশাসনিক নগৰ আমি নগৰ প্ৰকাৰ সম্বন্ধে যেতিয়া আলোচনা কৰিছো তেতিয়া তাত পাইছিলো প্ৰশাসনিক নগৰ হয়নে ঔদ্যোগিক নগৰ এইবিলাক পাইছিলো এতিয়া আমাৰ অসমৰ বেছিভাগ নগৰ কি হয় প্ৰশাসনিক নগৰ আৰু বেছি সংখ্যক নগৰে কি হয় জিলা বা মহকুমাৰ সদৰ হয় তাৰ পাছত আহিলে বহুতো নগৰ অৰ্থনৈতিক আৰু শিক্ষা সংস্কৃতি প্ৰাণকেন্দ্ৰ স্বৰূপ ইয়াৰ ভিতৰত গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় নগাঁও শিলচৰ ডিফু আদি এইবিলাক হৈছে অৰ্থনৈতিক আৰু শিক্ষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তাৰ পিছত এতিয়া আমি আলোচনা কৰিম নগৰত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ সমস্যা আমি সকলোৱে দেখিবলৈ পাইছো নগৰত কি হয় জনসংখ্যা বৃদ্ধি হয় হেতু এটা সমস্যা হয়নে যেহেতু নগৰত বিভিন্ন ধৰণৰ সা সুবিধা মানুহে উপভোগ কৰিবলৈ পায় বিভিন্ন ধৰণৰ শিক্ষা ক্ষেত্ৰত হ'ব পাৰে অৰ্থনৈতিক ক্ষেত্ৰত হ'ব পাৰে হয়নে বিভিন্ন কামত মানুহে নিয়োজিত হৈ হেতু এটা বৃত্তিৰ ফলত কি হয় তেওঁলোকৰ সেই জীৱিকাটোৰ কাৰণে তেওঁলোকে কি হয় নগৰলৈ যাব লগা হয় নগৰত থাকি ল'ব লগা হয় এইটো প্ৰথমটো হৈছে জনসংখ্যা বৃদ্ধি নগৰত সৃষ্টি হোৱা এটা সমস্যা আছে জনসংখ্যা বৃদ্ধি এইটো এটা তোমালোকে অলপ লিখিবা ইয়াত দ্বিতীয়তে আছে নগৰত যান-বাহনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি তাৰমানে নগৰত যান-বাহনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে হয়নে তোমালোকে দেখিছা এতিয়া যান-বাহন কিমান হয় এতিয়া ট্ৰাফিক পইণ্টত পুৰা জাম হৈ যায় হয়নে যাবলৈ অসুবিধা হয় ৰৈ দিব লগা হয় 3 নম্বৰতে আহিলে কৃত্ৰিম বানপানীৰ সৃষ্টি মানে তাৰমানে এতিয়া নলা নৰ্দমাবোৰ কি হয় যেতিয়া জাবৰ জোথৰে লেতেৰা হৈ যায় তেতিয়া সেই পানীটো কি হয় কলো যাব নোৱাৰা হয় তাৰ ফলত কি হয় কৃত্ৰিম বানপানীৰ সৃষ্টি অলপ বৰষুণ দিলে কি হয় পানী হৈ যায় আৰু নগৰত থকা যোনবিলাক খাল পুখুৰী সেইবিলাক কি হয় য'ত জাবৰ জোথৰ পেলাই সেইবোৰ পুতি মানুহে ঘৰ বনাইছে তাত বিভিন্ন ধৰণৰ কল কাৰখানা বনাইছে তাৰ ফলতে কি হৈছে সেই পানীবিলাক ওলাই যাবলৈ কেনেও যাবলৈ তাৰমানে সুবিধা নাই বুজি পাইছানে তাৰ ফলতে কি হৈছে কৃত্ৰিম বানপানী সৃষ্টি হৈছে 4 নম্বৰতে আহিলে নগৰীকৰণৰ ফলত মুকলি ঠাইৰ পৰিমাণ কমি যোৱা তাৰমানে কি নগৰীকৰণ হোৱাৰ ফলত কি হৈছে মানুহে নগৰত তাৰমানে ঠাই অভাৱ হৈ গৈছে সকলোৱে কি হয় ঘৰ বনাই লয় তাৰপৰা বিভিন্ন ধৰণৰ দোকান তাৰপিছত বিভিন্ন ধৰণৰ কি বুলি কয় উদ্যোগ কল কাৰখানা এইবিলাক নগৰত কি হয় গঢ়লৈ উঠাৰ ফলত মুকলি ঠাইৰ পৰিমাণ কমি গৈছে যাৰ ফলত পৰিৱেশটো তাৰমানে মুকলি পৰিৱেশত কি হয় আমাৰ এতিয়া বায়ু চলাচলটো সুবিধা হয় বা পৰিৱেশটো অলপ ভাৰসাম্য মানে ভাল হৈ থাকে হয়নে এতিয়া তাৰ ফলত কি হৈছে নগৰীকৰণৰ ফলত মুকলি ঠাইৰ পৰিমাণটো কমি গৈছে
5 নম্বৰতে আহিলে বিভিন্ন আৱৰ্জনাৰ সৃষ্টি আৰু পৰিৱেশ অস্বাস্থ্যকৰ বিভিন্ন আৱৰ্জনা কি হয় এতিয়া বিভিন্ন ধৰণৰ দোকান তাৰপিছত বিভিন্ন ধৰণৰ কল কাৰখানা হোৱাৰ পিছত নগৰত কি হৈছে বিভিন্ন ধৰণৰ আৱৰ্জনা সৃষ্টি হৈছে আৰু এইবিলাক য'তে ত'তে পেলোৱাৰ ফলত কি হৈছে পৰিৱেশ অস্বাস্থ্যকৰ হৈ পৰিছে সেইটো এটা সমস্যা তাৰপৰা 6 নম্বৰতে আহিলে বিশুদ্ধ খোৱা পানীৰ সমস্যা নগৰত এটা সাধাৰণতে দেখা পোৱা যায় যে বিশুদ্ধ খোৱা পানীৰ সমস্যাটো তাত পৰিলক্ষিত হয় বুজি পাইছেনে তাৰ পাছৰটো আহিলে শব্দ প্ৰদূষণ তোমালোকে জানাই এতিয়া কি হয় নগৰত এতিয়া যান বাহনৰ সংখ্যা বেছি তাৰ ফলত কি হৈছে কি বুলি কয় শব্দ প্ৰদূষণ হৈছে বায়ু প্ৰদূষণ হৈছে তোমালোকে এইটোত এটা লিখিছিলোঁ এইটোত বায়ু প্ৰদূষণ বুলিও লিখিব পাৰা তোমালোকে বুজি পাইছানে বায়ু প্ৰদূষণ বুলিও লিখিব পাৰা শব্দ প্ৰদূষণো হৈছে হয়নে তো এইখিনিয়ে সমস্যা কি হয় নগৰত সৃষ্টি হোৱা পৰিলক্ষিত হয় তোমালোকে এইখিনি পইণ্টটো এজনকৈ লিখিবা তেতিয়া ভাল হ'ব ঠিক আছে আজিলৈ ছাত্ৰ ছাত্ৰীসকল ইমানেই আছিলে আমি পাছৰ ক্লাছটোত ইয়াৰ প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰিম ধন্যবাদ